নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু এইটো দেখিছেনে এইটো এটা বাহৰ চুঙা বহু দিনৰ পৰা এনে পৰি আছিল আৰু কালাৰ কৰিও থোৱা আছিল কিন্তু কৰো বুলিহে কামটো কৰিব পৰা নাছিলো আজি হাতত তুলি ললো আশা ৰাখিছোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব আৰু এইখিনি মোৰ আনি থোৱা মিৰৰ আছিল সেইখিনিকে মই ইয়াতে লগাই দিলো আঠা লগাই দিলো অলপ অসুবিধা হৈছে কাৰণ তলৰ অংশখিনি অলপ অসমান হয় হেই আঠাখিনি লগাওতে এৰাই পৰে তথাপিও লগাই ললো গোটেইখিনিতে আশা ৰাখিছোঁ ভিডিঅ'টি চাই ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল গোটেইখিনি মই লগাই ললো আৰু ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু এনে ধৰণে গা অংশখিনিতো মই লগাই ললো মিৰৰখিনি বিভিন্ন ধৰণৰ শেপ আছিল কিছুমান কম বেছি পৰিমাণে আছিল বাবে বেলেগ মিৰৰ লগাই দিয়া হ'ল আমি ঘৰত কিছুমান পেলাই দিয়া সামগ্ৰীৰে বহুত ধুনীয়া বস্তু বনাই ল'ব পাৰো কিন্তু অলপ ধৈৰ্য লাগে আৰু এনেদৰে মই গোটেইখিনি লগাই ললো দেখিবলৈ খুব ধুনীয়া হৈছে কিন্তু ইয়াৰ ওপৰত আৰু মই অলপ ধুনীয়া কৰিব বিচাৰিছো আৰু এইখিনি হৈছে ওয়াল পুটি যিখিনি নেকি আমাৰ ৰং কৰোতে ঘৰত ব্যৱহাৰ কৰা হয় আৰু তাৰে মই 2-3 চামুচ এনেদৰে লগাই ললো এইখিনি সকলোৱে জানে আৰু এটা পেষ্ট বনাই ললো আৰু ইয়াৰ ওপৰত এতিয়া লগাই যাম গোটেইখিনি আৰু চামুচতকৈ হাতেৰে লগালে বেছি ধুনীয়া হয় বাবে মই হাতে ব্যৱহাৰ কৰিলো আৰু এই ওয়াল পুটি হাতেৰে ব্যৱহাৰ কৰোতে হাতত অকণমান তেল লগাই ল'ব লাগে আজি মই লগোৱা হোৱা নাই কিন্তু মই লগাও এনে নহলে হাতখন ধোৱাৰ পিছত খুব ডাঠ হৈ পৰে ড্ৰাই হৈ যায় এনে ধৰণে মই গোটেইখিনিতে লগাই লৈ বাহৰ চুঙাটো শুকাবলৈ দিম ভালকৈ লগাই ল'ব লাগিব যাতে ওখ চাপৰখিনি গোটেইখিনি ফিনিশিংটো ধুনীয়া আহে গোটেইখিনি লগাই ল'ব লাগিব মই এইখিনি একেবাৰে সম্পূৰ্ণভাৱে শুকাবলৈ দিম লগাই লোৱা হৈ গ'ল এতিয়া এয়া শুকোৱাৰ পিছত আসলতে বহুত শুকাই গ'ল মোৰ বহুত কেইদিন থাকিল সময়ৰ বাবে মই লগাব পৰা নাছিল উলিয়াব পৰা নাছিলো আৰু দেখিছেনে এই সিৰিজ কাগজখনেৰেও এৰুৱাব নোৱাৰিলো যিখিনি গ্লাছত লাগি আছিল সেইবাবে মই এই ছুৰীখনকে ব্যৱহাৰ কৰিলো এইখনেৰে কিন্তু খুব ধুনীয়াকৈ এৰিছে অলপ সময় লাগিছে গোটেইখিনি ধুনীয়াকৈ এৰুৱাই ললো এনে ধৰণে আৰু এটুকুৰা তিতা কাপোৰ লৈ পানীত জিকাই লৈ এইখিনি মই এনেদৰে মুছি দিলো আৰু এনে ধৰণে ভালদৰে মুছি ললো আৰু এইটো এতিয়া শেষৰ দৃশ্যটো দেখুৱাইছো কেনেকুৱা লাগিছে জনাব আৰু ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিলো আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলো